বালি সরা ইকিলে সমনিয়া অখিলে বালি সদাই ইকিলে ইসু আবার বিহু গাব লৈ নাপালো মতাম ৰখিয়া দিলে হাবি নামে শুনিলে শুনিলে সোমাবলৈ নিদিলে ঘৰ ৰাতিৰে কটালো হাবিতে কটালো বিহুলৈ পদিলে মন মাতরে ওই মাতিলি লাহরি ওই কলিসা জুকা রিও গো ইহায় ইনি তো সামাজিক ও দেখু তো সদাই মদে নিজানত গৰু মদে ডালত মুদিব লাগিব মেখুন তোমাৰে হৈ বেজাৰত কণানো কৈ বিধাতাই মাৰিনো নিয়া হলে হায় পুতিনো থলেহেঁতেন পুতিনো থলেহেঁতেন গাত
গলি বাহতে লাহৰি গগনৈ লাহৰি গগনৈ গগন জীৱনো ভঙা দহল ভালে হ'ব লাগিব যৌৱনৰ জখলা বগাব যে লাগিব ঢোলনো চেৰে চেৰে নাচিব যে লাগিব নহয় যৌৱন শেৱালি আকৌ জানো ফুলিব অতীতৰ কথাবোৰ সদায় মন পৰিব সদায় মন পৰিব ইহদল ঢেকিয়াজুলিক বঁটাটো প্ৰদান কৰোঁ আমাৰ এই বঁটাৰ দাতা আমাৰ সমিতিৰ মুখ্য সভাপতি শ্ৰীযুত শিলাদিত্য দেৱ ডাঙৰীয়া তেখেতক আৰু বেলেগকৈ পৰিচয় কৰি দিয়া লাভ নাই আৰু প্ৰয়োজন বুজি নকৰোঁ আপোনালোকে সকলোৰে অন্তৰৰ আৰু তেওঁ এই মুকলি বিহুটো এক গতিশীল কৰাৰ বাবে এক বিশেষ ভূমিকা লৈছে ইতিমধ্যে যোৱাকালি তেওঁ ঘোষণা কৰিছে যে আমাৰ বিহুতলীত অনুষ্ঠিত হ'বলগীয়া অহা বছৰৰ মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ তেওঁ 1 লাখ টকা দিব আৰু যাতায়াতীৰ বাবদ প্ৰত্যেকটো দলত 10,000কৈ টকা দিব তেওঁৰ মতেদি তেওঁ আমাক কৈছে যে তেওঁৰ মতেদি যে অসমৰ ভিতৰত এক প্ৰসিদ্ধ বিহু হিচাপে মুকলি বিহু হিচাপে তেওঁ পৰিগণিত কৰাৰ কাৰণে এক প্ৰয়াস কৰিব ইয়াৰ বাবে এক হাত তালি দিয়ক ৰাইজ আমাৰ হোজাইৰ নাম থাকিব লাগে আমি প্ৰত্যেকজনে হোজাইৰ কিদৰে সংস্কৃতিক আমি আগবঢ়াই নিব পাৰোঁ তাৰ আমি চেষ্টা অব্যাহত ৰাখিব লাগিব আৰু এতিয়া মই আমাৰ মুখ্য সভাপতি শ্ৰীযুত শিলাদিত্য দেৱ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ বিজয়ী দলটিক বঁটা প্ৰদান কৰিবলৈ কাৰণে সকলে ৰাইজ এবাৰ হাত তালি দিব এয়া যোৱাকালি আমাৰ সদৌ অসম ভিত্তিত আয়োজন কৰা মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী সন্মান লাভ কৰা ৰূপজ্যোতি বিহুৱা দল ঢেকিয়াজুলি এবাৰ হাত তালি দিয়ক ৰাইজ তেওঁলোকে লাভ কৰিছে এটা ট্ৰফি এখন মানপত্ৰ আৰু নগদ 50,000 টকা
বিজয়ী দলটিৰ উজ্জ্বল ভৱিষ্যত আমি 41 সংখ্যক বৰ্ষত হোজাই কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে কামনা কৰিছোঁ। আমাৰ ঢেকীয়াজুলি ৰূপজ্যোতি বিহুৱা দলে আমাৰ মুখ্য সভাপতিক এখনি বিহুৱান যাচিবলৈ ওলাইছে। তেওঁলোকে মোক এইমাত্ৰ ক'লে। সকলোৱে হাত তালি দিয়ক। আৰু আমাৰ মুখ্য সভাপতিক চমুকৈ দুআষাৰ কোৱাৰ বাবে অনুৰোধ জনাইছোঁ। দাদা এটা কথা আপোনাৰ ফালৰ পৰা কৈ দিয়ক, আপুনি যিহেতু মুখ্য সভাপতি ৰাইজৰ সন্মুখতে বিহুৱা দলবিলাকক আপুনি এটা অনুৰোধ জনাব লাগে যে অহা বছৰ যাতে সোনকালে আহি পায়। তেওঁলোকে মেক্সিমামে ৰাতি বহুত দেৰিকৈ আহে, তেতিয়া আমাৰ অসুবিধা হয়। গতিকে এবাৰ এটা আপুনি অনুৰোধ জনাই দিব। অহা বছৰ যেতিয়া আমাৰ প্ৰগ্ৰাম আমি পাতিম, আমাৰ প্ৰিপাৰেশ্যন 2 মাহ আগৰ পৰা হ'ব আৰু আমি ফেচবুক লাইভ কৰিম। আমাৰ যিটো গাইডলাইন থাকিব গোটেইখিনি আমি কৈ দিম। যিসকলে দেৰিকৈ আহিব তেওঁলোকে টকাটো ভৰি যাব লাগিব, লৈ যাব নোৱাৰিব। ঠিক আছে নাই? কাৰণ কথাটো হৈছে যে আমি যেতিয়া প্ৰাইজ মানিটো বঢ়াই দিছোঁ তাত নিশ্চয় এটা গৰিমা থাকিব লাগে। আৰু উদ্দেশ্য এটাই যে হোজাই আমি অলপ পিছপৰা, হোজাইক কেনেকৈ আমি অসমৰ এটা শ্ৰেষ্ঠ জায়গাত লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰামছ পাতিছোঁ বা কাম কৰি গৈ আছোঁ। আৰু প্ৰত্যেকটা স্থানৰ পৰা যিসকল ট্ৰুপছ আহিব তেওঁলোকে এটা ভাল মেমৰি যেন লৈ যায় হোজাইৰ বিষয়ে। হোজাইৰ মানুহ যে কালচাৰ ভাল পায় তাৰ সেই মেছেজটো যাব লাগে। সেইকাৰণে ডিচিপ্লিনটো মাষ্ট, নহয় জানো? আৰু আপোনালোকৰ মই জানো যে বহুত জেগাত কম্পিটিশ্যন এটেণ্ড কৰি পেলাই আহিবলগীয়া হয়। সেইকাৰণে কেতিয়াবা আমাৰ হোজাইৰ অলপ গুৰুত্বটো কম দিয়ে। তাৰ কাৰণে আমি মানে এমাউণ্টটো বঢ়াই লৈছোঁ যে আগন্তুক দিনত যেন গুৰুত্ব দিয়ে, সময়ত আহে আৰু আমি সময়সীমা বান্ধিও দিম। নাই, আমি যেতিয়া গাইডলাইন বনাম তেতিয়া আমাৰ এটা সময়সীমা থাকিব যে ইমান সময়ৰ ভিতৰত যদি আহি পায় তেতিয়াহ'লে এটেণ্ড কৰিব পাৰিব, পাৰ্টিচিপেট কৰিব পাৰিব। ঠিক আছে নাই? থেংক ইউ ছ' মাছ।